হাজোৰ বৰচলিৰ স্পৰ্টছ ক্লাবৰ প্ৰথম বাৰ্ষিক অধিৱেশন। এক নং ভেলকৰ নদীৰ পাৰত অনুষ্ঠিত হয় অধিৱেশনখন। সভাত সমাজত চলি থকা নাৰী নিৰ্যাতন, বাল্য বিবাহ আদিৰ বিৰুদ্ধে ৰাইজক সজাগ আৰু সচেতন অনাৰ উদ্দেশ্যেৰে ৰাইজক শপত বাক্য পাঠ কৰোৱা হয়। আজি বৰচলি স্পৰ্টছ ক্লাবে সভাপতি হিচাপে নিমন্ত্ৰণ কৰি আনিছিলে। আজি এই অনুষ্ঠানত আহি এটা অনুষ্ঠানত মই কাৰ্যসূচীত দেখা পাই পেলাই আপ্লুত হৈছোঁ আৰু গৌৰৱ কৰিছোঁ যে আমাৰ এই সমাজৰ মেইন প্ৰব্লেমটো হৈছে আমাৰ নাৰী কম বয়সত বিয়া দিয়া আৰু নাৰী নিৰ্যাতন। গতিকে বাল্য বিবাহ আৰু নাৰী নিৰ্যাতন আৰু যৌন নিৰ্যাতন এই তিনিটা কাৰ্যক আমি কি কৰিছোঁ, এই তিনিটাতেই দেখিছোঁ প্ৰগ্ৰামত এটা শপত বাদ কৰা হৈছে যাতে নাৰীক যাতে কোনেও যাতে বেয়া চকুৰে চাব নোৱাৰে, কম বয়সত বিয়া দিব নোৱাৰে, 18 বছৰ তলৰ কোনো কন্যা সন্তানক বিয়া দিব নোৱাৰে, নিৰ্যাতন কৰিব নোৱাৰে, পুৰুষে তেওঁক অত্যাচাৰ কৰিব নালাগে, শহুৰ শাহুৰেও যাতে অত্যাচাৰ কৰিব নোৱাৰে, নাৰীক যাতে স্বাধীনতা দি ফালে শিক্ষাৰে শিক্ষিত কৰি সকলো দিশত তেওঁক স্বাৱলম্বী কৰি ফালে বিয়াৰ কাৰণে উপযুক্ত বয়সত বিয়া দিয়ে, তাৰ কাৰণে আমি এটা শপত অনুষ্ঠান ৰাখিছিলোঁ। গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বৰচলি স্পৰ্টছ ক্লাবে যে তেনেকুৱা এটা অনুষ্ঠান শপত অনুষ্ঠান পালন কৰিছে। 2000 চনত ষ্টাৰ্ট কৰা এই ক্লাবটি 23 বছৰ পাৰ কৰাৰ পিছত আমি প্ৰথম বাৰ্ষিক অধিৱেশন আজি অনুষ্ঠিত কৰিছোঁ। বৃহত্তৰ বৰচলি অঞ্চল হাজো সমষ্টিৰ এক সংখ্যালঘু অধ্যুষিত অঞ্চল যদিও এই অঞ্চলৰ শৈক্ষিক আৰু ক্ৰীড়াৰ ক্ষেত্ৰখনক আগবঢ়াই নিয়াৰ স্বাৰ্থত এই ক্লাবখন আমি সৃষ্টি কৰিছিলোঁ। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে এই অঞ্চলৰ সমস্যাসমূহ বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰি যাতে এই অঞ্চলৰ যি গৰাখহনীয়া সমস্যা, ৰাস্তা ঘাটৰ সমস্যা আছে এই সমস্যাসমূহ দূৰ কৰিব পাৰোঁ। তাৰ লগতে যিসকল খেলুৱৈ ভাল প্ৰদৰ্শন কৰিছিল তেখেতসকলক ইয়াত মাতি আনি আমি বঁটা প্ৰদান কৰি উৎসাহিত কৰিছোঁ। তাৰ লগতে যিসকল কৃষকে ভাল কৃষি কৰ্ম কৰি স্বাৱলম্বী হৈছে তেখেতসকলক আমি ইয়াত আহি উৎসাহিত কৰিছোঁ। গতিকে সামগ্ৰিকভাৱে এই অনুষ্ঠানটিৰ জৰিয়তে আমি সৰ্বাংগীন উন্নতিৰ চিন্তাহে কৰিছোঁ। যিকোনো এটা অনুষ্ঠান হ'ল প্ৰতিভাৰ বিকাশৰ মাধ্যম। আজিৰ যি অনুষ্ঠানটো, এই অনুষ্ঠানৰ জৰিয়তে আমাৰ ইয়াৰে স্থানীয় যিসকল শিল্পী আছে তেওঁলোকে গীত নৃত্য প্ৰদৰ্শন কৰি আমাক আপ্লুত কৰিছে আৰু এই প্ৰতিভা লাহে লাহে সুদূৰ প্ৰচাৰ আৰু প্ৰসাৰ হ'ব আৰু ভৱিষ্যতে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। আজি যিসকলৰ ল'ৰা ছোৱালীয়ে ইয়াত নৃত্য প্ৰদৰ্শন কৰিছে, গীত ইয়াত গাইছে, সুন্দৰভাৱে গাইছে, তাৰ লগতে ইয়াত বিভিন্ন ব্যক্তিসকলে ইয়াত বাল্য বিবাহৰ ক্ষেত্ৰত কথা কৈছে। বাল্য বিবাহ এই অঞ্চলত বহুত হ্ৰাস হৈছে যদিও কিছু সংখ্যক ব্যক্তি বাল্য বিবাহৰ লগত জড়িত আছে যদিও আজিৰ যি সজাগ আৰু সচেতন হ'ল ব্যক্তিসকলে সজাগ আৰু সচেতনমূলক বক্তব্য আগবঢ়ালে, এই বক্তব্যৰ জৰিয়তে যি দুই এঠাইত বাল্য বিবাহৰ দৰে ঘটনা সংঘটিত হৈছে এই ঘটনা ভৱিষ্যতে বন্ধ হ'ব বুলি আমি আশাবাদী। ব্যুৰো ৰিপৰ্ট B24 অসম নৰ্থ ইষ্ট।